এইখিনি ইমান বেছি ভাল নহয় আৰু ময়ো জাপ মাৰি নামি গৈছোঁ সেইখন ঠাইত আৰু চাক সাঁতুৰি আছোঁ কিছু গৰমে যে ইমান উত্তাল প্ৰতিবাদ কৰিছে সেইকাৰণে আমি ঘৰত থাকিবই নোৱাৰোঁ তো আজি গৈ আছোঁ আমি নগাঁও কাৰণ নগাঁও ক'ত গৈ আছোঁ আজিৰ এইটো ভিডিঅ'ত ধুনীয়াকৈ চাব পাৰিব কিয়নো নগাঁও বাইপাছ ৰিজৰ্টত নতুনকৈ বনোৱা হৈছে চুইমিং পুল আৰু সেইকাৰণে আমি সকলোৱে মিলি গৈ আছোঁ নগাঁও বাইপাছ ৰিজৰ্টত আৰু এতিয়া আমি সাঁতুৰিবলৈ গৈ আছোঁ আৰু এতিয়া যাওঁতে বন্ধুসকলৰ লগত গান শুনি গৈ আছোঁ চাই আছে আমি কিবা কথা পাতি আছোঁ কিন্তু নহয় আমি সকলোৱে গান শুনি আছোঁ আৰু গান শুনাৰ সময়তে চাওক আৰু এটা টাকলাটো এনেই আমি গৰমত ৰখিব নোৱাৰোঁ আৰু সি মূৰত সোমাই দিলে ডাইৰেক্ট পলিথিন আৰু পলিথিন সোমাই চকু ওলাই মানে কেনেধৰণে কিবা ডিজাইন কৰিছে আৰু এনেকৈ গৈ ডাইৰেক্ট আহি পাই গ'লোঁ কঠীয়াতলি চাৰিআলি যিহেতু আমি হাইৱে পাই গ'লোঁ আৰু এতিয়া গাড়ীত লগাই দিলোঁ গান আৰু গানৰ তালে এনেদৰে সকলোকে হাল্লা কৰি ফূৰ্তি কৰি গৈ আছোঁ ডাইৰেক্ট নগাঁও বাইপাছ ৰিজৰ্টত আৰু কিছু সময় যোৱাৰ পিছত পাই গ'লোঁ নগাঁও বাইপাছ এতিয়া আমি ইউ টাৰ্ণ লৈ আহিব লাগিব বাইপাছ ৰিজৰ্টত যিহেতু বাইপাছ ৰিজৰ্টটো ডাইৰেক্ট মেইন বাইপাছতে হয় আৰু সেইকাৰণে নাম দিছে বাইপাছ ৰিজৰ্ট আৰু এতিয়া ইউ টাৰ্ণ লৈ আহি গৈছোঁ ডাইৰেক্ট এয়া ৰিজৰ্টৰ সন্মুখত এতিয়া আমি গাড়ী সোমাই পাৰ্কিং কৰিব লাগিব আৰু অলৰেডি আহি পাই গ'লোঁ এয়া হৈছে বাইপাছ ৰিজৰ্ট আৰু এতিয়া আমি ডাইৰেক্ট সোমাই ডাইৰেক্ট গাড়ী পাৰ্কিং কৰিম আৰু টিকেট ল'ম আৰু এতিয়া এজনে কৈ নামিব আৰু এতিয়া গাড়ীখন পাৰ্কিং কৰিলোঁ আৰু এতিয়া গাড়ী পাৰ্কিং কৰা সম্পূৰ্ণ হৈছে আৰু এতিয়া সকলোৱে আমি ৰখি চাই আছোঁ ক'ত কেনেকৈ কি কৰিব লাগিব আৰু চাওক আমাৰ টিকেট কটাবলৈ পঠাইছিলোঁ আমাৰ দুজন সেনাপতিক আৰু এই সেনাপতি এনেকৈ খোজকাঢ়ি আহি আছে টিকট কাটি আনফালে সেনাপতি আহোঁতে ইয়াত মানে ফটো মৰা জেগা আছে আৰু ইয়াত আমাৰ টাকলাটো ফটো মাৰি আছে আৰু ফটো মৰা হৈ গ'ল এয়া চাওক টিকেট লৈ আনিলে আৰু ইয়াত আপুনি চাকৰি সৰু সুৰা ঘৰত বহি আপুনি এনে কিবা খাব পাৰিব আড্ডা মাৰিব পাৰিব মানে পৰিৱেশটো বঢ়িয়া মজাৰ পৰিৱেশ বুলি ক'ব পাৰি আৰু এতিয়া আমি সকলোৱে খোজকাঢ়ি গৈ আছোঁ আমি ডাইৰেক্ট য'ত চুইমিং পুল তাত আমি এতিয়া গৈ কাপোৰ চেঞ্জ কৰিব লাগিব আৰু খোজকাঢ়ি এজনৰ পিছত আনজন এনেকৈ গৈ আছোঁ আৰু যোৱাৰ পিছতে আমি এতিয়া কাপোৰ চেঞ্জ কৰিম আৰু এতিয়া পাই গ'লোঁ গন্তব্যস্থান য'ত চুইমিং পুল এতিয়া আমি ইয়াত কাপোৰ চেঞ্জ কৰিম সকলোৱে চেঞ্জ কৰিব লাগিব আৰু ইয়াত সময় হৈছে মাত্ৰ 1 ঘণ্টা আপুনি সাঁতুৰিব পাৰিব যাৰ বাবদ আপুনি দিব লাগিব 300 টকা সকলোৱে আমি ভাবি আছোঁ পানীখিনি ঠিক আছে নে নাই বা পানীত কিবা আছে নেকি সেইকাৰণে সকলোৱে কথা পাতি আছোঁ আৰু ভাবি আছোঁ চিন্তিত হৈ গৈছোঁ সকলোৱে যিহেতু 300 টকা দি দিলে আৰু সেইকাৰণে আমাৰ গুৰুৱে চাক অলৰেডি ৰেডি হৈছে হাফ পেণ্ট পিন্ধিছে চাকি ডিজাইনত বহিছে আৰু সি বহিছে মই এটা লাত মাৰি ডাইৰেক্ট পানীত পেলাই দিলোঁ আৰু এতিয়া সকলোৱে এনেদৰে সাঁতুৰিবলৈ লৈছোঁ চাক ছবি নামিছে মই এতিয়ালৈকে নামা নাই এয়া হৈছে আমাৰ টাকলা কাকু এয়া কিছ কৰি আছে আৰু এনেধৰণে সকলোৱে কিছু সময় সাঁতুৰিছোঁ বা সাঁতুৰি মজা আনন্দ উপভোগ কৰিছোঁ আপুনি যদি আহিব বিচাৰে আপোনাৰ ইচ্ছা আহিব পাৰে মোৰ মতে পানীখিনি ইমান বেছি ভাল নহয় আৰু ময়ো জাপ মাৰি নামি গৈছোঁ সেইখন ঠাইত আৰু চাক সাঁতুৰি আছোঁ কিছু সময় 1 ঘণ্টা সময়ত দিব লাগিব 300 টকা আৰু সেই 300 টকাৰ আমি যিহেতু সাঁতুৰিব লাগিব আহিছোঁ আৰু এনেকৈ সকলোৱে সাঁতুৰি আমি চব ঠিক ঠাক আকৌ উঠি গ'লোঁ মই ডাইৰেক্ট উঠিছোঁ যিহেতু পানীখিনি একদম মোৰ মতে লেতেৰাই আছিলে সেইকাৰণে ইমান সময় ৰখা নাই আৰু এতিয়া উঠি কাপোৰ চেঞ্জ কৰিছোঁ সকলোৱে ভাবি আছোঁ সকলোৱে পানীৰ কথাটো ভাবি আছে আৰু এতিয়া সকলোৱে বাই দিছোঁ এতিয়া গৈ আছোঁ আমি ঘৰৰ পিনে নহয় এতিয়া যাম জাচিং পাৰ্কত আৰু গৈ থকাৰ সময়তে মোৰ টাকলা কাকো দেখুৱাই আছে হাত বোলে ফুটি গ'ল এনেকুৱা পানীৰ কাৰণে পানী বোলে কামুৰি আছে খজুৱাই আছে আৰু এতিয়া বাইপাছ ৰিজৰ্টৰ পৰা আমি ওলাই আহিছোঁ গৈ আছোঁ আমি জাচিং পাৰ্ক পিনে আৰু গানটো লগাই থাকিব কিয়নো গাড়ীটো দিলে গানটোৱেই মেইন আৰু ডাইৰেক্ট এনেকৈ গৈ কিছুমান যোৱাৰ পিছতে সকলোৰে মনটো বেয়া মাৰি দিলে এই নাযাওঁ আমি পাৰ্কত গ'লে কাম নাই আমি এনেই গৈ আছোঁ তো সেইকাৰণে ডাইৰেক্ট ইয়াৰ পৰা আমি আকৌ ৰিটাৰ্ণ লৈছোঁ ডাইৰেক্ট আমি নগাঁৱৰ পৰা বেক হৈ আহি গৈছোঁ কামপুৰ আহি কোনেও খোৱা নাই ৰাতিপুৱাৰ পৰা ডাইৰেক্ট এনেকৈ গৈছে খালী পেটত এতিয়া কামপুৰ আহি কিবা এটা খাই লৈছোঁ আৰু খাই বহি ডাইৰেক্ট আমি ঘৰৰ পিনে ৰাওনা কৰিছোঁ আৰু ঘৰৰ পিনে ৰাওনা কৰিছোঁ মানে মই অহাৰ সময়ত মোৰ বাইকৰ তেল খতম হৈ গৈছিলে আৰু এতিয়া পাম্পত সোমাই পাম্পৰ পৰা মই অলপ তেল ল'ব লাগিব তো আজি এটা ইণ্টাৰেষ্ট কথা ক'ম যে এই চাওক বটলটো যে এই বটলটোত মাত্ৰ 70 টকা তেলহে ভৰাইছোঁ চাওক 70 টকাতে মানে 1 লিটাৰ তেল 1 লিটাৰ বটলটো আপোনাৰ ফুল হৈছে আৰু আপুনি যদি দোকানৰ পৰা কিনে দিব লাগে 120 টকা আপুনি নিজে বিবেচনা কৰক কিমান টকা আপুনি লছ খাই আছে খোলা তেল কিনি তো আজিৰ ভিডিঅ' ইমানখিনি আছিলে ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব আজিলৈকে ইমানখিনি বাই লগ পাম অন্য এটা ভিডিঅ' লৈ